নমস্কাৰ আজি ৰাতিপুৱা মই ডিউটিত গৈয়ে এটা বস্তু দেখি পেলাই মোৰ ভাল লাগি গ'ল আৰু সেই বস্তুটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো আৰু মই এটো ভালকে খুলি চোৱা নাই কিন্তু মই ভাবিছো যে এইটো আপোনালোকৰ আগতে খুলিম তো বস্তুটো হৈছে এইটো দেখিছে আৰু এইটো হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইটো গিফ্ট পঠিয়াইছে আৰু ইয়াত লিখা আছে ৰঙালী বিহু গ্ৰিটিংছ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ আসাম লোক সেৱা ভৱন জনতা ভৱন কমপ্লেক্স দিছপুৰ গুৱাহাটী তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় চমুকৈ আমাৰ মৰমৰ মামাই এই গিফ্টটো পঠিয়াইছে তো ইয়াত লিখা আছে ভৱেশ ৰয় ইয়াত নাম লিখা আছে ধুনিয়াকে তো ইয়াত কি আছে এতিয়া আমি চাও খুলি পেলাই প্ৰথমতে আছে এইখন এখন বিহুৰ শুভেচ্ছা বাণী আপোনালোকে চাব পাৰে তো ইয়াতে কি লিখা আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসম শ্ৰদ্ধাস্পদ দেখো নমস্কাৰ গ্ৰহণ কৰিব মুঠতে এইখন এখন বিহুৰ শুভেচ্ছা বাণী থকা কাগজ তো প্ৰথমে এই ভিডিঅ'ৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো এই উপহাৰটো দিয়াৰ বাবে আৰু আশা কৰিছো আপোনালোকৰ মাজত বহুতে এই উপহাৰটো নিশ্চয় পাইছে কোনে পাইছে কমেন্ট কৰি জনাব তাৰ পিছত আটাইতকৈ বেছি স্পেশাল পেকিংটো ধুনিয়া হৈছে ইমান ধুনিয়া পেকিং নহয় মানে পেকেটটো মোৰ খুলিবই মন যোৱা নাছিল তাৰ পিছত গামোচাখন চাও এইখন হৈছে এখন ধুনিয়া গামোচাখন কেনে লাগিছে আপোনালোকে কমেন্ট কৰি জনাব ইমান ধুনিয়া গামোচা এইখন এখন তো এইটো এটা সাইড তাৰ পিছত গোটে সাইডটো দেখাই আছো মই আপোনালোকক তো গামোচাখন কেনেকুৱা লাগিছে আৰু গামোচাখনৰ ফুল কেটা কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেন্ট কৰি পেলাই কিন্তু মোৰ গামোচাখন বহুত ভাল লাগিছে কাৰণ ইমান ভাল গামোচা ইয়াতকে ভাল গামোচা মই পোৱা মোৰ মনত নপৰে ফুলবিলাকো বহুত ভাল লাগিছে সব ফুলবিলাক ইমান ধুনিয়া গতিকে সঁচাই এনেকৈ অসমৰ মুখ্যমন্ত্ৰীৰ পৰা যেতিয়া এনেকৈ গিফ্ট পোৱা যায় খুব ভাল লাগে কাৰণ কিয় মানে আগতে তুমি কল্পনা কৰা নাছিলো এইবিলাক বস্তু যে মুখ্যমন্ত্ৰীও এনেকৈ আমাক কেতিয়াবা উপহাৰ দিব হয়তো যেহেতু শিক্ষক হিচাপে কৰ্মৰত হৈ আছো তাৰ কাৰণে এইখিনি ভাগ্য পাইছো আৰু অকল শিক্ষক বুলি নহয় বহুতে বিভিন্ন ক্ষেত্ৰত জড়িত মানুহক তেওঁ দিছে উপহাৰটো আৰু যিসকলে পাইছে শ্বেয়াৰ কৰিব কেনেকুৱা অনুভৱ হৈছে বা আপোনালোকৰ গামোচাখন কেনেকুৱা কাৰণ মোৰ গামোচাখন মোৰ কলিগ বিলাকে কৈছে বলে মোৰখনে সকলোকে ভাল হৈছে মানে ধুনিয়া হৈছে ফুলৰ ক্ষেত্ৰতে হওক বাকি ক্ষেত্ৰতে হওক আৰু এনেকে যেতিয়া মুখ্যমন্ত্ৰী পঠিয়াব খুব ভাল লাগে আসলতে এই আজি কিছুদিন ধৰি দেখি আছিল আমাৰ সোশ্যাল মিডিয়াত বহুত ষ্টেটাস দিয়ে বা হোৱাটছআপত ষ্টেটাস দিয়ে এই মুখ্যমন্ত্ৰীৰ পৰা পঠোৱা যেটো গিফ্টটোৰ কাৰণে আৰু গিফ্টটো পোৱাৰ পিছত যেটো এটা মানে আনন্দ হেতু সোশ্যাল মিডিয়া জৰিয়তে শ্বেয়াৰ কৰিছে গতিকে ময়ো শ্বেয়াৰ কৰিলো আশা কৰিছো আপোনালোকে গিফ্টটো ভাল পাইছে আৰু গামচাখন কেনেকুৱা লাগিছে হেতু কমেন্ট কৰি জনাব কাৰণ কিয় এনেকুৱা ভাল গামচা মই ইয়াৰ আগত পোৱা নাই মোৰ মনতে নাই মোৰ ঘৰৰ মানুহ কোনো দিয়া নাই বা কোনোৱে দিয়া নাই তো গামচাখন ইমান ভাল লাগিছে মোৰ বিশেষকৈ ফুলৰ কাৰণে ফুলখিনি আৰু এবাৰ আপোনাক দেখাই দিছো চাওক ইমান ধুনিয়া ফুল দেখিছে না দুটা চৰাই থকা ফুল গতিকে আজিলৈ এৰিছো পুনৰ লগ পাম চেনেলটো যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ